বেংগলোৰলৈ অধ্যয়ন কৰিব আহিছোঁ যদিও আমি আমাৰ সকলোৰে হেঁপাহ ভৰা বিহুটি কেতিয়াও পাহৰিব নোৱাৰোঁ। সমগ্ৰ অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা উল্লেখ জনালোঁ। আমি আজি ইয়াৰে স্নাতকোত্তৰ বিশ্ববিদ্যালয় ছেইণ্ট জোচেফ ইউনিভাৰ্চিটিত প্ৰতি বছৰে অনুষ্ঠিত হোৱা ফুটপ্ৰীট অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাজ্যৰ ভিতৰত আমি আমাৰ সংস্কৃতি দাঙি ধৰি বিহু, বড়ো তথা তিৱা নৃত্য প্ৰদৰ্শন কৰিছোঁ। এই প্ৰদৰ্শনী ক্ষতি হ'ল ক্ষমা কৰিব। বহিৰাজ্যত জিলিকিল অসমৰ বিহু। বেংগলুৰুত অসমীয়া যুৱক যুৱতী বিহু নৃত্য প্ৰদৰ্শন কৰি এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। অসমীয়া বিহু নৃত্য দেখি আপ্লুত হৈ পৰে বেংগলুৰুবাসী। গুৱাহাটী জ্যোতিনগৰৰ বাসিন্দা ফাৰহান ইমদাদৰ নেতৃত্বত যোৱা বিহু দলটোৰ বেংগলুৰুৰ ষ্টেফেন জোচেফ বিশ্ববিদ্যালয়ৰ বিহু নৃত্য প্ৰদৰ্শন কৰে। বিহু নৃত্য প্ৰদৰ্শন কৰি গুৱাহাটীৰ দলটোৱে বেংগলুৰুত উজলি উঠিল। জানৈ শুনৈ সৰু মাই দেহ মাই বৰদৈ চিলা